আজি আমি আহিছোঁ ডিব্ৰুগড় মাইজানত থকা এখন আটক ধুনীয়া ৰিজৰ্ট HM ৰিজৰ্ট আৰু এইটো সন্মুখ ভাগটো ৰিজৰ্টখনৰ আৰু এইটো এটা কেবিন আৰু ডিব্ৰুগড়বাসীয়ে হয়তো এখন দেখিছে ইয়াত পণ্ডিচেৰীত এটা ফিল দিবলৈ তেওঁলোকে চেষ্টা কৰিছে মোৰ অনুমান এইটো চাওক কি আটক ধুনীয়া আৰু এইটো হ'ল পিছফালে যোৱা এটা ৰাস্তাটো ধুনীয়াকৈ সজাই থৈছে আৰু আমি আহি পিছফালৰ যিটো পুখুৰী আছিলে পুখুৰীটোৰ পাৰ দলহি ইয়াতো আছে বহি খাব পৰা ৰেষ্টুৰেণ্টৰ পিছৰ সন্মুখত এখন বাৰ আৰু আমি পুখুৰী পাৰতে বহি কিছু ফিল অনুভৱ কৰিলোঁ আৰু ভোক লাগিলে এবাৰ গ'লো আমি খোৱা টেবুলত অৰ্ডাৰৰ বাবে আমি ৱেইট কৰি আছোঁ আৰু সকলোৱে ৱেইট খাওঁ লাগিছে বৌ আহিছে বাইদেউ ভাগিন ভতিজা মোৰ বেটি ৱাইফ সকলো আহিছে আৰু সকলোৱে খোৱাৰ বাবে ৱেইট কৰিছে আৰু এইপিনে খাই আছে আৰু আহি গ'ল পিজ্জা দেখি ৰ'ব নোৱাৰি এপিচ খাই দিলোঁ এইপিনে চাওমিন আহিলে আৰু ম'ম' লগত চাটনি দিছে আৰু লগত কবি পাত ম'ম' লগত দিছে আৰু সকলোৱে ৰৈ থকা নাই আৰু মোৰ বেটিও খাদ্যবস্তু দেখি ৰ'ব পৰা নাই খাব লাগে তাইকো আৰু এয়া খেলাৰ ব্যৱস্থা আৰু সৰু ল'ৰা ছোৱালী এইটোৱে আকৰ্ষণ খেলিব লাগে খোৱাবোৰ পিছত তেওঁলোকৰ খেলাটোৱে তেওঁলোকৰ মেইন আৰু এইটো এটা পুখুৰী বৃহৎ আকাৰৰ পুখুৰীটোৰ ওপৰত কিছু সময় আপোনালোকে ৰেষ্ট ল'ব পাৰে আৰু দূৰত ডিব্ৰুগড় ঐতিহ্য বাগান আৰু এইখন আছে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ পাৰত মাইজান বাগানৰ কাষতে আৰু আপোনালোকে আহিব পাৰে আৰু এটা সুন্দৰ দিন ইয়াত উপভোগ কৰিব পাৰে আৰু এইটো হ'ল মেইন চেলফি পইণ্ট HM ৰিজৰ্ট লিখা আছে পানী পৰি আছে আৰু এইটো অন্য এটা চেলফি পইণ্ট ইয়াত ফুলবোৰ সজাই থোৱা আছে আৰু এইটো হ'ল দীঘলীয়া বাটটো ৰিজৰ্টলৈ সোমাই অহা আৰু দুইটা চাইডে কেৱল গছ ইয়াত সৰু সৰু গছ বিভিন্ন আকাৰৰ লগাইছে তেওঁলোকে আটক ধুনীয়া আৰু এইটো হ'ল পাৰ্কিং প্লেচ বৃহৎ আকাৰৰ যিমান ডাঙৰ গাড়ী আনিলেও ইয়াত ৰাখিব পাৰিব আৰু আজিৰ দিনটো সুন্দৰভাৱে উপভোগ কৰি আমিও উভতনি যাত্ৰা আৰম্ভ কৰিম